হয় আপোনালোকে জানে যে আমছু এটা ছাত্ৰ সংগঠন গতিকে এইবেলি বিভিন্ন কি কয় ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ক্লাছৰ পৰীক্ষা আহিব লগা হৈছে আৰু বিভিন্ন স্কুলত পৰীক্ষা চলি আছে। এই সময়ত বিভিন্ন আমাৰ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰামৰ নামত তেওঁলোকে বিভিন্ন যোৱা চলি আছে। গতিকে আমি আমছুৱে কেইবাবাৰো এনেকুৱা মানে স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ, কিন্তু কোনো ধৰণৰ গুৰুত্ব আমি দেখা নাই। গতিকে আজিও আমি আমছুৰ কেন্দ্ৰীয় সমিতি আৰু বৰপেটা জিলা সমিতিৰ এটা সজাতি দলে আহি আমি জিলা আৰক্ষী আয়ুক্ত ডাঙৰীয়াক লগ কৰিছোঁ। এতিয়া আমি পোনে পোনে আকৌ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক লগ কৰিম। গতিকে আমাৰ মনৰ কথাখিনি আমি ক'ব বিচাৰিছোঁ আৰু যিসকল বন্ধুসকলে এই বস্তুটোৰ লগত জড়িত হৈ আছে তেওঁলোক আপোনালোকৰ জৰিয়তে তেওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ। বৰপেটা জিলা এটা মাইনৰিটি জিলা, গতিকে এই জিলাৰ পৰা যাতে এইবিলাক বন্ধ হ'ব লাগে। আগতে এনেকুৱা ধৰণৰ তেনেকুৱা কোনো মেলা চলা নাছিল। গতিকে আজি কিছুদিন ধৰি এনেকুৱা এটা মানে মেলাৰ নামত এটা ৰমৰমীয়া যোৱা চলি আছে। গতিকে আমি বিচাৰিছোঁ, আমছুৱে বিচাৰিছে যিসকল বন্ধু এইবিলাক কামত লগত জড়িত হৈ আছে তেওঁলোকে এইটো বন্ধ কৰি ভাল পথে আহিব লাগে। কাৰণ আমি ইছলাম ধৰ্মৰ মানুহ আৰু মেক্সিমাম অঞ্চলত এই ইছলাম ধৰ্মত অঞ্চলত এইবিলাক চলি আছে। গতিকে আমি ইছলাম ধৰ্মৰ মানুহ, আমি কিছু ইছলামৰ নীতি নিয়ম মানি চলিব লাগে। গতিকে মই আপোনালোকৰ জৰিয়তে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ। আমি তেওঁলোকৰ লগত সংঘাতত যাব বিচৰা নাই। প্ৰথমতে আমি সংঘাতত যাব বিচৰা নাই। তেওঁলোকক আমি আহ্বানে জনাব বিচাৰিছোঁ যে তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকিব লাগে। হয়, মই লুৎফৰ ৰহমান খান, আমছুৰ উপসভাপতি। আপোনালোকে জানে যে এইটো আমি এই মাহতে তৃতীয়বাৰ বৰপেটা জিলা সমিতি, আমছুৰ বৰপেটা জিলা সমিতিয়ে তৃতীয়বাৰ আজি বৰপেটা জিলাৰ উপায়ুক্তক মেমৰেণ্ডাম প্ৰদান কৰা হৈছে। তাতে দুটা কথা বাৰম্বাৰ মেনশ্যন কৰা হৈছে যে এটা হৈছে জুৱা বন্ধ কৰিব লাগে আৰু এটা হৈছে ড্ৰাগছৰ বেহা বন্ধ কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ যে এই জাৰকালি আহিলেই কিছুমান মানুহে তাৰমানে জুৱা খেলৰ কাৰণে এটা ভাল মৌচম হয়, এইটো ভাল ছিজন হয়। এই ছিজনত মেলা পাতে, তেওঁলোকে আনন্দ মেলা পাতে বা কেতিয়াবা ট্ৰেড ফেয়াৰ পাতে, মানে ট্ৰেড ফেয়াৰ পাতি সেইবিলাকৰ নামত জুৱা চলায়। জিলাৰ বিভিন্ন অঞ্চলত জুৱা চলি আছে। এই বিষয়বোৰ লৈ বাৰম্বাৰ আমি তেওঁলোকক মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। আজি অৱশ্যে উপায়ুক্ত মহোদয়ে আমাক ভাল আশ্বাস দিছে যে তেওঁলোকে তদন্ত কৰি অনতিপলমে যিবিলাক অঞ্চলত জুৱা চলি আছে সকলো অঞ্চলতে জুৱা বন্ধ কৰিব আৰু ড্ৰাগছৰ য'ত বেহা চলি আছে তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰিব। আমি আশা কৰিছোঁ যে তেখেতে আমাক যেনেকৈ আশ্বাস দিছে তেনেকৈ যাতে সমগ্ৰ জিলাতে ক'তোৱে যাতে জুৱা আৰু ড্ৰাগছৰ বেহা চলিব নোৱাৰে, এই দুটা যাতে বন্ধ হয়। যদি বন্ধ নহয়, আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ে কৈ থৈছে, যদি অনতিপলমে বন্ধ নকৰে প্ৰশাসনে তেতিয়াহ'লে আমি আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু এই ক্ষেত্ৰত পুলিচৰ ভূমিকাৰ কথা আপোনালোকে সুধিছে। পুলিচৰ ভূমিকাটো সন্তোষজনক নহয়, যথেষ্ট সন্তোষজনক নহয়। তেওঁলোকে হয়তো ক'ৰবাত কিবাকিবি কৰি আছে যদিও তেওঁলোক আৰু সষ্টম আৰু সজাগ হ'ব লাগে। আমাৰ নতুন DGP মহোদয় যেতিয়া জইন কৰিছিল তেখেতে কৈছিল যে তেখেতে অপৰাধৰ প্ৰতি শূন্য সহনশীল নীতি অৱলম্বন কৰিব। কিন্তু আমি যি দেখা পাইছোঁ যে বৰপেটা জিলাত যি হৈ আছে, প্ৰশাসনৰ লগত অপৰাধৰ সহবাস, তেনেকুৱা আমি এটা গোন্ধ পাই আছোঁ। আমি প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে বহুত কষ্ট কৰি হ'লেও এই জুৱা বা অন্য যিকোনো ধৰণৰ অপৰাধ চলি আছে সকলো ধৰণৰ অপৰাধ সমাজৰ পৰা সমূলেই ধ্বংস কৰি দিয়ক, বিনষ্ট কৰি দিয়ক। আৰু এই যদি নিৰ্মূল কৰাৰ ক্ষেত্ৰত, অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সংগঠনৰ যদি কোনো কিবা সহায় লাগে আমি প্ৰস্তুত আছোঁ আৰক্ষীকো সহায় কৰিবলৈ। ইতিমধ্যে আমি বৰপেটা উপায়ুক্ত মহোদয়লৈ স্মাৰকপত্ৰ দিলোঁ। ইয়াৰ আগতো কেইবাবাৰো দিছোঁ। আমি বৰপেটা জিলা আমছুৰ তৰফৰ পৰা আমাৰ বৰপেটা জিলাত বিভিন্ন ঠাইত মেলাৰ জৰিয়তে নাম লৈ জুৱা খেল চলি থাকে। এই জুৱাৰ খেলবিলাক বন্ধ হ'ব লাগে, সেই হিচাপত আমি কেইবাবাৰো মেমৰেণ্ডাম দিছোঁ। আজিও উপায়ুক্ত মহোদয়লৈ মেমৰেণ্ডাম দিলোঁ যাতে এই জুৱা খেলসমূহ বন্ধ হয়। আমাৰ সমাজত যিসমূহ তাৰমানে অপ্ৰীতিকৰ কাৰ্য চলি আছে, যেনে ড্ৰাগছৰ বেহা চলি আছে, এইবিলাক বন্ধ হ'ব লাগে। আৰু যিবিলাক মানে জুৱাৰ চলি আছে ইতিমধ্যে বিভিন্ন মেলাত মানে একটা বজাৰৰ যিটা সৃষ্টি হৈ গৈছে, সেইবিলাক আমি ভালকৈ উপায়ুক্ত মহোদয়ক বুজাই ক'লোঁ যে এই অপ্ৰীতিকৰ কাৰ্যবিলাক বন্ধ কৰি বৰ্তমান আমাৰ অসমত মানে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিমধ্যে ফেব্ৰুৱাৰী মাহৰ পৰা ফাইনেল পৰীক্ষা আৰম্ভ হ'ব। গতিকে এইসমূহ অপ্ৰীতিকৰ কাৰ্য বন্ধ হ'ব লাগে। সেই হিচাপত উপায়ুক্ত মহোদয় ডাঙৰীয়াক কেইবাবাৰো মেমৰেণ্ডাম দিছোঁ। এইবিলো আমি মেমৰেণ্ডাম দিলোঁ যাতে এইখিনি সোনকালে বন্ধ কৰে। যদি এইসমূহ আমাৰ বন্ধ নহয় তেনেহ'লে আমাক যাতে ঝকাই নলয়, যাতে আমাক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য নকৰে। যদি এইবোৰ অতি সোনকালে বন্ধ নহয়, আমি কিন্তু আমছুৱে অনতিপলমে কিছুদিনৰ মাধ্যমে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম।
আৰক্ষী প্ৰশাসনৰ ভূমিকা কেনেকুৱা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে হয়তো আমি কেইবাবাৰো যদিও ফোনযোগে জনাওঁ বা লগ কৰি জনাইছোঁ, তথাপি কিন্তু তেওঁলোক কোনো ধৰণৰ ষ্টেপ লোৱা নাই, আমি দেখিবলৈ পোৱা নাই। আচলতে ষ্টেপ ল'ব লাগিছিল। নাজানো এতিয়া কাৰ আশীৰ্বাদত এইবিলাক চলি আছে, কিয় ষ্টেপ লোৱা নাই, এইটো মানে এক ডাঙৰ প্ৰশ্ন হৈ আছে। এতিয়া এইবুলি কি কৰে সেইখিনি আমি চাবলৈ আছোঁ। উপায়ুক্ত মহোদয়ে কি কেনেকুৱা আশ্বাস প্ৰদান কৰিছে? উপায়ুক্ত মহোদয়ে এতিয়া আমাক ভাল আশ্বাস দিছে যে অনতি পলমে হয়তো উপায়ুক্ত মহোদয়ে এইবোৰ কাৰ্য বন্ধ কৰিব বুলি আমাক পূৰ্ণ আশ্বাস দিছে।